Hello students, welcome to Learn Boost. আজিৰ এই স্পেচিয়েল ভিডিঅ'টো তোমালোকৰ লগত ডিছকাছ কৰিম তোমালোকৰ ক্লাছ 12ৰ ফ্লেমিংগৰ দ্য লাষ্ট লেছন মেমৰিজ অফ ছোটা চাহেব লষ্ট স্প্ৰিং ইণ্ডিগো গোয়িং প্লেছৰ 2 মাৰ্কছৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ ডিছকাছ কৰিম যাৰ পৰা তোমালোকৰ ফাইনেল এক্সামত কমন পৰা সম্ভাৱনা আছে। মই আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত তোমালোকে ফাইনেল এক্সামত প্ৰথম সেকশ্যনৰ 2 মাৰ্কছৰ সকলো কুৱেশ্যন আনচাৰ অতি সহজে আনচাৰ কৰি পাৰিবা। ইয়াৰ কাৰণে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা আৰু যিসকলে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। তো আহক আমি ভিডিঅ'টো কন্টিনিউ কৰোঁ। তো ইয়াতে প্ৰথম কুৱেশ্যনটো চোৱা, ইজ চাহেব হেপ্পী ৱৰ্কিং ইন দ্য টি ষ্টেল ৱাই? মানে হ'ল চাহেব চাহৰ দোকানত কাম কৰি সুখী নেকি আৰু কিয়? তো ইয়াৰ আনচাৰটো চোৱা, চাহেব গট এ জব এট এ টি ষ্টেল where he was paid 800 and all his meals, but Saheb seems unhappy because he was lost his freedom. The steel canister seems heavier than the plastic bag. The bag was his, but the canister belongs to the owner. Saheb is no longer his own master. তো ইয়াৰ মানে হ'ল চাহাবে চাহৰ দোকানত চাকৰি পাইছিল য'ত তেওঁক 800 টকা আৰু সকলো আহাৰ দিয়া হৈছিল, কিন্তু চাহাব সুখী যেন নাছিল কাৰণ তেওঁ নিজৰ স্বাধীনতা হেৰুৱাইছে। তীখাৰ কেনিষ্টাৰটো প্লাষ্টিকৰ বেগতকৈ গধুৰ যেন লাগে। বেগটো তেওঁৰ আছিল কিন্তু কেনিষ্টাৰটো মালিকৰ। চাহাব এতিয়া নিজৰ মালিক হৈ থকা নাই। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ডাজ চাহেব লুক ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ? হোৱেৰ ইজ হি এণ্ড হোৱেৰ হেজ হি কাম ফ্ৰম? মানে হ'ল চাহাবে আৱৰ্জনাৰ দমত কি বিচাৰে, তেওঁ ক'ত আছে আৰু ক'ৰ পৰা আহিছে? তো ইয়াৰ আনচাৰ হ'ল চাহেব লুকছ ফৰ গল্ড ইন দ্য গাৰ্বেজ ডাম্পছ। হি লিভছ এট সীমাপুৰী এণ্ড হি হেজ কাম ফ্ৰম ঢাকা বাংলাদেশ। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট এক্সপ্লেনেশ্যনছ ডাজ দ্য অথৰ অফাৰ ফৰ দ্য চিলড্ৰেন নট ৱেয়াৰিং ফুটৱেৰ? মানে হ'ল লিখকে শিশুসকলে ফুটৱেৰ নিপিন্ধাৰ কি ব্যাখ্যা আগবঢ়াইছে? তো ইয়াৰ আনচাৰ হ'ল চাম চিলড্ৰেন ডু নট বদাৰ টু ৱেয়াৰ স্লিপাৰ্ছ while others say it is a tradition. The author feels this is actually due to poverty as many families cannot afford footwear for their children. মানে হ'ল কিছুমান শিশুৱে চেণ্ডেল পিন্ধিবলৈ কষ্ট নকৰে, আন কিছুমানে আকৌ ইয়াক এক পৰম্পৰা বুলি কয়। লেখকে অনুভৱ কৰে যে ই আচলতে দৰিদ্ৰতাৰ বাবে হৈছে কিয়নো বহু পৰিয়ালে নিজৰ সন্তানৰ বাবে পাদুকা কিনিবলৈ সামৰ্থ্য নাই। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাই ডিড গান্ধী চুজ টু গ' টু মুজাফৰপুৰ ফাৰ্ষ্ট বিফৰ গোয়িং অন টু চম্পাৰণ? গান্ধীজীয়ে চম্পাৰণলৈ যোৱাৰ আগতে কিয় প্ৰথমে মুজাফৰপুৰলৈ যোৱাটো বাছি লৈছিল? গান্ধী ৱেণ্ট টু মুজাফৰপুৰ ফাৰ্ষ্ট টু কালেক্ট ডিটেইলড ইনফৰমেশ্যন এবাউট দ্য প্ৰব্লেমছ অফ চম্পাৰণ শ্বেয়াৰক্ৰপাৰ্ছ। নেক্সট চোৱা, হোৱাই ডু ইউ থিংক গান্ধী কনচিডাৰ্ড দ্য চম্পাৰণ এপিছড টু বি এ টাৰ্ণিং পইণ্ট ইন হিজ লাইফ অৰ হোৱাই ৱাজ দ্য চম্পাৰণ এপিছড ছ' ছিগনিফিকেণ্ট ইন গান্ধীজ লাইফ? মানে হ'ল গান্ধীজীৰ জীৱনত চম্পাৰণৰ ঘটনাটো ইমান গুৰুত্বপূৰ্ণ কিয় আছিল? গান্ধী কনচিডাৰ্ড দ্য চম্পাৰণ এপিছড এ টাৰ্ণিং পইণ্ট বিকজ it was his first successful civil disobedience movement. It freed the peasants from injustice and removed the fear of the British from their minds. মানে হ'ল গান্ধীজীয়ে চম্পাৰণ আন্দোলনক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিছিল কাৰণ এইটোৱে আছিল তেওঁৰ প্ৰথম সফল আইন অমান্য আন্দোলন। ইয়াৰ ফলত স্থানীয় খেতিয়কসকল ইনজাষ্টিছৰ পৰা মুক্ত হৈছিল আৰু ব্ৰিটিছৰ প্ৰতি থকা তেওঁলোকৰ ভয় দূৰ হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট ৱাজ দ্য ইনচিডেণ্ট ডেট প্ৰম্পটছ গান্ধী টু ৰাইজ হিজ ভইচ অফ প্ৰটেষ্ট এগেইনষ্ট দ্য ব্ৰিটিছ? মানে হ'ল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ মাত মাতিবলৈ গান্ধীক কি ঘটনাই উচতনি দিছিল? তো ইয়াৰ আনচাৰটো চোৱা, ইন 1917 গান্ধী ভিজিটেড চম্পাৰণ এট দ্য ৰিকুৱেষ্ট অফ ৰাজকুমাৰ শুক্লা টু ফাইট এগেইনষ্ট দ্য ইনজাষ্টিছ ডান বাই দ্য শ্বেয়াৰক্ৰপাৰ্ছ অফ দ্য ডিষ্ট্ৰিক্ট বাই দ্য লেণ্ডলৰ্ডছ. Gandhi succeeded in getting an honorable settlement for the sharecroppers' peasants. The Champaran episode prompted Gandhi to raise his voice against the British. Next চোৱা, what are M. Hamel's views about the French language? মানে হ'ল ফ্ৰেঞ্চ ভাষাৰ বিষয়ে এম হেমেলৰ মতামত কি আছিল? তো আনচাৰ হ'ল এম হেমেল loved his native language very much. According to him, the French language was the world's most beautiful, clearest and logical language. And French people should keep it alive among themselves and never forget it. মানে হ'ল এম হেমেলে তেওঁৰ মাতৃভাষাক খুব ভাল পাইছিল। তেওঁৰ মতে ফ্ৰেঞ্চ ভাষা বিশ্বৰ আটাইতকৈ সুন্দৰ, স্পষ্ট আৰু যুক্তিসংগত ভাষা আছিল আৰু ফ্ৰেঞ্চি লোকসকলে ইয়াক নিজৰ মাজত জীয়াই ৰাখিব লাগে আৰু কেতিয়াও পাহৰিব নালাগে। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাই ডিড লিটিল ফ্ৰান্স ৱান্ট টু স্পেণ্ড হিজ ডে আউট অফ ডোৰ্ছ? মানে হ'ল ফ্ৰান্সে নিজৰ দিনটো বাহিৰত কিয় কটাব বিচাৰিছিল? ফ্ৰান্স হেড নট প্ৰিপেয়াৰ্ড হিজ লেছন on participles and feared scolding from M. Hamel. Moreover, the warm weather, bright day and open fields attracted him, so he wanted to spend his day out of doors. মানে হ'ল ফ্ৰান্সে পাৰ্টিচিপলৰ ওপৰত নিজৰ পাৰ্টটো প্ৰস্তুত কৰা নাছিল আৰু এম হেমেলে গালি দিয়াৰ ভয় কৰিছিল। তদুপৰি গৰম বতৰ, উজ্জ্বল দিন আৰু মুকলি পথাৰে তাক আকৰ্ষণ কৰিছিল।
সেয়েহে সি নিজৰ দিনটো বাহিৰত কটাব বিচাৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট জব ইজ জেফ ইনগেজ ইন? ডাজ হি এণ্টাৰটেইন ৱাইল্ড এণ্ড ইম্প্ৰেক্টিকেল ড্ৰিমছ লাইক হিজ ছিষ্টাৰ? মানে হ'ল জেফে কি কাম কৰিছিল? সি তাৰ বনীয়েকৰ দৰে বন্য আৰু অবাস্তৱ সপোন দেখে নেকি? তো ইয়াৰ আনচাৰ হ'ল জেফ ৱাজ এনগেজ এজ এন এপ্ৰেণ্টিছ মেকানিক। হি ডাজ নট এণ্টাৰটেইন ৱাইল্ড এণ্ড ইম্প্ৰেক্টিকেল ড্ৰিমছ লাইক হিজ ছিষ্টাৰ ছফি। মানে হ'ল জেফ এজন শিক্ষানিবাস মেকানিক হিচাপে কাম কৰিছিল। সি তাৰ বনীয়েক ছফিৰ দৰে বন্য আৰু অবাস্তৱ সপোন নেদেখে। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট আৰ দ্য অথৰ অপশ্যনছ ডেট ছফি ড্ৰিমছ অফ বেজাইডছ অউনিং এ বৌটিক? মানে হ'ল বৌটিকৰ গৰাকী হোৱাৰ উপৰিও ছফিয়ে আন কি বিকল্পৰ সপোন দেখে? তো ইয়াৰ আনচাৰ হ'ল বিজাইডছ অউনিং এ বৌটিক ছফি ড্ৰিমছ অফ বিকামিং এন এক্ট্ৰেছ অৰ এ ফেশ্বন ডিজাইনাৰ এণ্ড ফেণ্টাচাইজ এবাউট মিটিং হাৰ ফেভাৰিট ফুটবলাৰ ডেনি কেচি। মানে হ'ল বৌটিকৰ গৰাকী হোৱাৰ উপৰিও ছফিয়ে অভিনেত্ৰী বা ফেশ্বন ডিজাইনাৰ হোৱাৰ সপোন দেখে আৰু তেওঁৰ প্ৰিয় ফুটবলাৰ ডেনি কেচিক লগ পোৱাৰ কল্পনা কৰে। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট টিম ডাজ দ্য ষ্টৰী গোয়িং প্লেচেছ এক্সপ্ল'ৰ? মানে হ'ল গোয়িং প্লেচেছ গল্পটোৱে কি বিষয়বস্তু অন্বেষণ কৰে? নেক্সট হ'ল হোৱাট ডাজ ৰাৱন্ত্ৰী চে এবাউট দ্য ৰিভাৰ ব্লেংকছ ইন দ্য মানাছ চেংচুৰী?